আপুনি বাৰু লাভ কৰা নাই নেকি PM কিষাণ আঁচনি ধন? যদি আপুনি PM কিষাণ আঁচনি ধন লাভ কৰা নাই তেনেহ'লে আপুনি কেনেকৈ লাভ কৰিব আৰু কি কৰিলে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ কিস্তি? তো PM কিষাণ যিহেতু 17 নং কিস্তিৰ পিছত এবাৰ 18 নং কিস্তিৰ যিহেতু ডেট আহি গৈছে, তো আপোনালোকে 18 নং কিস্তি কেনেকৈ লাভ কৰিব? তো আপোনালোকে কি কৰিব লাগিব আজিৰ মই এই ভিডিঅ'ত আপোনালোকক সবিশেষ জনাম। যিহেতু PM কিষাণ আঁচনিৰ এটা ডাঙৰ আপডেট আহিছে, আপোনালোকক অতি সহজ উপায়েৰে কেনেকৈ আপুনি KYC কৰিব পাৰে আৰু কেনেকৈ লাভ কৰিব 18 নং কিস্তিৰ ধন। তো বলক ভিডিঅ'টো জানি লওক শেষলৈকে, আৰু ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল ইটলাগাছা। তো গাইছ, আপোনালোকক যিটো জনাব বিচাৰিছোঁ, PM কিষাণ আঁচনিৰ ধন যদি আপুনি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি কৰিব লাগিব এই বিশেষ কামটো। কিয়নো PM কিষাণ আঁচনিৰ ফালৰ পৰা যিটো নটিফিকেশ্যন আহি গৈছে, যিহেতু আপোনালোকক প্ৰতিটো খবৰে যিহেতু আপোনালোকক মই দি আহি আছোঁ, যিহেতু PM কিষাণৰ এটা আপোনালোকৰ আপডেট আজি মই আপোনালোকক এটাকৈ জনাই যাম কি আপডেট আহিছে আপোনালোকক আৰু কি কৰিলে আপুনি লাভ কৰিব 18 নং কিস্তিৰ ধন। যদি আপুনি পূৰ্বতে PM কিষাণ আঁচনিৰ ধন লাভ কৰি আছিলে বা এতিয়া আপোনাৰ কিস্তি যদি আপুনি লাভ কৰিব পৰা নাই তেনেহ'লে আপুনি এই কথাখিনি ভালদৰে জানি লওক। এই কামখিনি যদি আপুনি কৰে তেনেহ'লে আপোনাক মই কৈছোঁ যিহেতু আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ এবাৰ 18 নং কিস্তি। তো কেনেকৈ লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ ধন? যিহেতু লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ, লাখ লাখ কৃষকৰ একাউণ্টত সোমাব যিহেতু 2000 টকা। কিয়নো 18 নং কিস্তি আৰু বেছি দিন নাই, আপোনালোকৰ হাতত যিহেতু বেছি দিন সময় নাই, তো অতি শীঘ্ৰে যিহেতু আপোনালোকক ৰিলিজ কৰা হ'ব 18 নং কিস্তিৰ ধন। তো কেনেকৈ আপুনি লাভ কৰিব পাৰিব? PM কিষাণ আঁচনিৰ এটা বিগ আপডেট আপোনাক দিব খুজিছোঁ, যিহেতু PM কিষাণ আঁচনিৰ ফালৰ পৰা এই নটিফিকেশ্যন দিয়া হৈছে। যিহেতু আপোনালোকৰ ইয়াত ক'ব খুজিছোঁ PM কিষাণ কিস্তি যদি আপুনি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে PM কিষাণ মোবাইল এপ আপুনি ডাউনলোড কৰিব লাগিব। তো ইয়াত স্ক্ৰীনত দেখুৱাইছোঁ আপোনালোকক। এই মোবাইল এপৰ জৰিয়তে আপুনি কৰিব পাৰিব আপোনাৰ KYC সম্পূৰ্ণ। যিহেতু KYC বহুতো কৃষকৰ এতিয়াও হোৱা নাই KYC সম্পূৰ্ণ, লাখ লাখ কৃষকে এতিয়াও কৰিব পৰা নাই যিটো KYC। তো আপুনি যদি KYC কৰিব পৰা নাই তেনেহ'লে আজি আপুনি KYC সম্পূৰ্ণ কৰক, আৰু যদি আপুনি KYC সম্পূৰ্ণ নকৰে তেনেহ'লে আপুনি PM কিষাণ আঁচনিৰ ধন লাভ নকৰে। তো যিটো মই ক'ব খুজিছোঁ PM কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে আপোনাৰ এই কামটো যিটো গুৰুত্বপূৰ্ণ। তো PM কিষাণ মোবাইল এপ বিনা ফিংগাৰ প্ৰিণ্ট, আপোনালোকে বিনা ফিংগাৰ প্ৰিণ্ট, কোনো ধৰণৰ আপুনি ফিংগাৰ প্ৰিণ্ট দিব নালাগে আৰু কোনো ধৰণৰ আপুনি OTP দিব নালাগে। যেনেদৰে ধৰক আপুনি PM কিষাণ ৱেবছাইটত গ'লে আপোনাৰ OTPৰ প্ৰয়োজন হয়, তো আপোনাৰ OTP নালাগে, আপুনি মাত্ৰ আপোনাৰ মোবাইল এপটো আপুনি ডাউনলোড কৰক, PM কিষাণ মোবাইল এপটো। মোবাইল এপটো আপুনি ক'ত পাব? আপুনি প্লে' ষ্ট'ৰত আপুনি চাৰ্চ কৰি দিব PM কিষাণ মোবাইল এপ বুলি আপুনি লিখি দিব। PM কিষাণ বুলি লিখি দিলে আপোনাৰ মোবাইল এপটো আহি যাব, নাইবা আপুনি অফিচিয়েল পেজ, যিটো PM কিষাণৰ অফিচিয়েল পেজ আছে www.pmkishan.gov.in, তাত গৈও আপুনি অফিচিয়েল পেজৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব PM কিষাণ মোবাইল এপ। তো মোবাইল এপটোত আপোনালোকে কি সুবিধা পাব? ইয়াত কৈছে যে फेस एथेंटिकेशन के जरिए, तो फेस एथेंटिकेशन के माध्यम से पूरी करे अपनी KYC। যদি আপুনি KYC কৰিব পৰা নাই, আপুনি যদি যিটো আপুনি CSC চেণ্টাৰত গৈ আপুনি কৰিব পৰা নাই বা আপুনি নিজে মোবাইলতো আপুনি কৰিব পৰা নাই, এতিয়া আপোনালোকৰ হাতত মাত্ৰ এটা অপশ্যন আছে, আপুনি ফিংগাৰ প্ৰিণ্ট নিদিয়াকৈ, আপুনি OTP নিদিয়াকৈ আপুনি এই কামখিনি কৰিব পাৰিব অতি সহজতে। তো ইয়াত চাওক, फेस एथेंटिकेशन के माध्यम से আপোনাৰ চেহেৰা দেখুৱায়, আপোনাৰ চেহেৰাটো আপুনি মোবাইলত এনেকৈ দেখুৱাব। এনেকৈ দেখুৱাৰ পিছত আপোনাৰ যিটো ফিংগাৰ আছে, আপোনাৰ যিটো মানে KYC আছে, সেই KYCটো আপোনাৰ ছাকচেছফুল হৈ যাব। তো আপুনি কেনেকৈ কৰিব লাগিব? প্ৰথমতে আপুনি PM কিষাণ মোবাইল এপটো ডাউনলোড কৰিব লাগিব। তাৰপিছত আপুনি তাতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো, আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো দিব লাগিব, কেপচাটো দিব লাগিব। ফাইল কৰাৰ পিছত আপুনি আপোনাৰ যিটো PM কিষাণ মোবাইল এপটো খোল খাই যাব। খোল খোৱাৰ পিছত আপুনি এথেণ্টিকেশ্যন এপ আপোনালোকে তাত অপশ্যন পাই যাব, যিহেতু আপোনালোকে ফেচ এথেণ্টিকেশ্যন। তো আপোনালোকে তাত আপুনি ফেচ দেখুৱাই আপুনি KYC কৰিব পাৰিব। আৰু এটা এপ আপোনালোকে ডাউনলোড কৰিব লাগিব, লগতে আপোনালোকৰ আধাৰ এথেণ্টিকেশ্যন এপ। তো সেই এপটোৰ লগত আপোনালোকে এইটো লিংক কৰি আপুনি আৰামত আপুনি কৰিব পাৰিব PM কিষাণৰ KYC। অধিক জানকাৰী के लिए pmkishan.gov.in पर ভিজিট কৰে। যদি আপুনি অধিক জানিব বিচাৰিছে তেনেহ'লে আপুনি ৱেবছাইটত গৈ আপুনি জানিব পাৰিব যে আপুনি কেনেকৈ KYC সম্পূৰ্ণ কৰিব পাৰিব। তো নেক্সট ষ্টেপটো যিটো ক'ব খুজিছোঁ PM কিষাণ সন্মান নিধি যোজনা, যিটো PM কিষাণ সন্মান নিধি যোজনাৰ আপোনালোকৰ বিশেষ কামসমূহৰ কথা কৈছে। ইয়াত বিশেষ কামসমূহ মানে এই কামসমূহ আপোনালোকে কৰিছেনে নাই? যদি কৰা নাই আপুনি আজি এই কামসমূহ আপোনালোকে কৰি লওক। যদি আপুনি নকৰে, কিয়নো আপুনি যদি নকৰে তেনেহ'লে আপুনি PM কিষাণ আঁচনি ধন যিটো লাভ নকৰিব পাৰে। তো সেইকাৰণে কৈছোঁ, ইয়াত কৈছে যে মাল্টিপল ৱাইজ টু KYC। তো ইয়াত আপোনালোকে তিনিটা কাম, মানে আপোনালোকক তিনিটা অপশ্যন, আপোনালোকক তিনিটা বিকল্প আপোনালোকক দিয়া হৈছে, ঠিক আছে। তো কাম বেলেগ একো নাই, আপোনাক KYC কৰাৰ কথাই কৈছে। ইয়াত আপোনালোকক যিটো কৰিব কৈছে এই তিনিটা বিকল্পৰ সহায়ত আপুনি কৰিব পাৰিব এই KYCৰ কাম। মাল্টিপল ৱাইজ টু কমপ্লিট ইয়ৰ KYC, আপুনি এই তিনিটা অপশ্যন। প্ৰথমটো থ্ৰু PM কিষাণ মোবাইল এপ ফেচ এথেণ্টিকেশ্যন ফিউচাৰ, PM কিষাণ মোবাইল এপ ফিউচাৰ আপুনি অপশ্যনত গৈ কৰিব পাৰিব। থ্ৰু CSC এণ্ড
SSK বায়োমেট্ৰিক বাজেট ফিউচাৰ। তো আপুনি আপোনাৰ যিটো CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত গৈ আপুনি কৰিব লাগিব, নাইবা আপোনাৰ যিটো অফিচিয়েল পেজ আছে থ্ৰু অফিচিয়েল ৱেবছাইট pmkisan.gov.in। তো সেই আপুনি এই তিনিটা অপশ্যনৰ ভিতৰত আপুনি PM কিষাণ আপোনালোকে KYC সম্পূৰ্ণ কৰিব লাগিব। আৰু PM কিষাণৰ ধন আপুনি লাভ কৰিবলৈ হ'লে আপুনি KYC কৰিব লাগিবই। তো গাইজ এতিয়া আপোনালোকক ক'ব খুজিছোঁ 18 নং কিস্তি আপুনি ধন কেনেকৈ লাভ কৰিব। যদি আপুনি 18 নং কিস্তি ধন লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি এই কামসমূহ কৰক। আৰু যিসকল কৃষকৰ KYC সম্পূৰ্ণ হ'ব, যিসকল কৃষকৰ লেণ্ড ছেডিং সম্পূৰ্ণ হ'ব, যিসকল কৃষকৰ আধাৰ টু বেংক ছেডিং, তো আপোনাৰ বেংক ছেডিঙৰ কথাটো মই আপোনালোকক যিটো মই আগতে কৈছোঁ, বেংক ছেডিং মানে আপোনালোকে চাওক আধাৰ যিটো ৱেবছাইট আছে তাত গৈ আপুনি বেংক ছেডিংটো চাব পাৰিব যে আপোনাৰ আধাৰৰ সৈতে বেংক ছেডিং হৈছে নে নাই। তো আপুনি যিটো আপোনাৰ আধাৰৰ যিটো অফিচিয়েল ৱেবছাইট আছে UIDAI যিটো আপোনালোকৰ UIDAI যিটো আপোনালোকৰ যিটো ৱেবছাইট আছে আধাৰৰ UIDAI যিটো ৱেবছাইট আছে তাত আপোনালোকে গৈ যিটো আধাৰৰ ৱেবছাইট, তো আধাৰৰ ৱেবছাইটত গৈ তাতে আপুনি লগ ইন কৰক। আপোনাৰ যিটো আধাৰ নম্বৰ আছে তাৰপিছত কেপচাৰটো ফাইল কৰক। কেপচাৰটো ফাইল কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো ফাইল কৰাৰ পিছত আপুনি তাতে এটা আপোনাৰ যিটো প্ৰফাইলটো খোল খাই যাব, তাত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব বেংক ছেডিং। তো বেংক ছেডিঙত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চাব পাৰিব যে আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত ছেডিং হৈ আছে নে নাই। তো সেই বস্তুটোৱে যিটো বুজায় আপোনালোকৰ আধাৰ বেংক ছেডিং। যদি আপোনালোকৰ আধাৰ বেংক ছেডিং নহয় তেনে ক্ষেত্ৰত যিহেতু আপোনালোকে যিকোনো চৰকাৰী আঁচনি আপুনি লাভ নকৰে। তো আপুনি চৰকাৰী পইচা লাভ কৰিবলৈ হ'লে আপোনাৰ বেংক ছেডিং হ'বই লাগিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যিহেতু PM কিষাণ আঁচনিৰ এইকেইটা হৈছে আপোনালোকৰ মূল কাৰণ। আৰু এইকেইটা কাম আপোনালোকে কৰিলে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। আৰু PM কিষাণ আঁচনিৰ যিটো 18 নং কিস্তি আৰু বেছি দিন নাই আপোনালোকৰ হাতত। তো আপোনালোকক যিটো ক'ব খুজিছোঁ 31 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে KYCৰ যিখিনি কাম আছে সেই কামখিনি আপুনি সম্পূৰ্ণ কৰক। আৰু অক্টোবৰ মাহত যিহেতু ৰিলিজ কৰা হ'ব যিটো PM কিষাণ আঁচনিৰ 18 নং কিস্তি, তো কেতিয়া ৰিলিজ কৰা হ'ব আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকক যিটো জনাব বিচাৰিছোঁ অক্টোবৰ মাহত আপোনালোকে লাভ কৰিব। অক্টোবৰ মাহৰ ভিতৰত হয়তো আপোনালোকে শেষত আপোনালোকে অক্টোবৰত যিটো 18 নং কিস্তি আপুনি লাভ কৰিব পাৰিব। তাৰ আগতে আপুনি KYCৰ কাম যিখিনি আছে আপুনি সম্পূৰ্ণ কৰক আৰু আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি চেক কৰক। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টোত আপোনালোকক মই এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।